হৰে কৃষ্ণ। আজি প্ৰভু বাসুদেৱৰ জন্ম উৎসৱৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ দিনা এনেকৈ চন্দনৰ এই বিশেষ ফটো লগাই লৈছোঁ আৰু লগতে এফালে আজি আমাৰ আলহীও আহিছে আৰু আলহীকো আজি জন্মাষ্টমী মহোৎসৱত লৈ আহিছোঁ আৰু এনেকৈয়ে আজি জন্মাষ্টমীৰ দ্বিতীয় দিনটো এফালে লগতে মানুহজনীও আহিছে, ধুনু আহিছে আৰু আজি জন্মাষ্টমীৰ এই মহোৎসৱত আজি সঁচাকৈ বহুতেই উখল মাখল পৰিৱেশ, মানে আজি মানুহৰ বহুত পৰিমাণে সমাগম হৈছে, বহুত পৰিমাণে ইয়াতে ভক্তগণৰ সমাগম হৈছে। ইমানেই মানুহ যে ইমানেই মানুহ, এফালে চাওক কিমান মানুহ। আৰু এই মানুহৰ কাৰণে ইয়াতে আমি এনেদৰে অলপ সময় থাকিবলগীয়া হৈছে আৰু ইমানেই ওপৰত মানুহ হৈছে যে মূল মন্দিৰটোত মানুহৰ কাৰণে ইয়াতে বহুত ভিৰ হৈছে আৰু সেইকাৰণে ইয়াতে অলপ সময় থাকিবলগীয়া হৈছে আৰু অলপ সময় ভিৰ কমাৰ পিছত এনেকৈ কিছু মানুহ ওপৰলৈ যাব দিয়া হৈছে, কিন্তু আমি যাবলৈ নাপালোঁ আৰু যিহেতু বহুত ভিৰ হৈছে সেইকাৰণে অলপ মানুহ যাবলৈ দিছে আৰু মানুহ ইতিমধ্যে আহিয়ে আছে যিহেতু আজি মেইন জন্মাষ্টমী আৰু সেইকাৰণে আজি ইয়াতে মানুহৰ যথেষ্টখিনি ভিৰ হৈছে। আৰু লাইনত কিছু সময় লাগি থকাৰ পিছত এতিয়া আমাৰ সৌভাগ্যটো হ'ল, মানে আমি এতিয়া মন্দিৰলৈ প্ৰৱেশ কৰি আছোঁ আৰু এইফালে তলৰ ফালে চাওক কিমান মানুহ আৰু এতিয়া আহি পালোঁ মূল মন্দিৰটো আৰু এতিয়া মূল মন্দিৰৰ চিধাই ভিতৰত প্ৰৱেশ কৰি প্ৰভুৰ দৰ্শন কৰিলোঁ। আৰু মূল মন্দিৰত ইতিমধ্যে লাইভ হৰে কৃষ্ণ হৰে ৰাম কীৰ্তন হৈ আছে আৰু এই কীৰ্তনত এই মৰম লগা কণমানিজনে ইমান ধুনীয়াকৈ নৃত্য কৰি আছে। আৰু এইফালে যদি ভিতৰত চাই আপোনালোকে, ভিতৰত কিন্তু এনেকৈ অহা দৰ্শনাৰ্থীক অলপ সময়ৰ কাৰণেও ৰখিবলৈ দিয়া হোৱা নাই, কাৰণ ইমানেই ভিৰ হৈছে যে আহি থাকক আৰু গৈ থাকক তেনেকুৱা অৱস্থা হৈছে। আৰু আজি হৰে কৃষ্ণ মন্দিৰত আয়োজন হৈ থকা জন্মাষ্টমী মহোৎসৱৰ দ্বিতীয় দিন আৰু প্ৰথম দিনৰ তুলনাত আজি ইমানেই মানুহ হৈছে যে আজি সঁচাকৈ প্ৰথম দিনৰ তুলনাত কিন্তু বহুত মানুহ হৈছে। প্ৰথম দিনা আহিছিলোঁ সিমান মানুহ হোৱা নাছিল আৰু প্ৰথম দিনা মই ফেমিলিক লৈ অহা নাছিলোঁ আৰু সেইকাৰণে আজি ফেমিলিৰ লগত আহিবলগীয়া হ'ল। ধুনু আহিবলৈ খুজি আছিল, সেইকাৰণে ধুনুক আহিলোঁ। আৰু এতিয়া যে এই লাইনটোত লাগি আছোঁ সেইফালে মানে প্ৰভু শ্ৰীকৃষ্ণৰ এটা দোলনা আছে আৰু সেই দোলনাত তেওঁক বিৰাজমান আছে আৰু তেওঁক এনেকৈ ঝুলাবলৈ এনেদৰে লাইন লাগি আছোঁ আৰু সকলোৱে তেওঁক অলপমান সময়ৰ কাৰণে হ'লেও ঝুলোৱাৰ সৌভাগ্যটো এফালে লাভ কৰিবলৈ সকলোৱে উৎসুকতাৰে এনেকৈ আগবাঢ়ি গৈছে আৰু সেই লাইনত এতিয়া আমিও লাগি আছোঁ। এতিয়া আমি মূল মন্দিৰৰ পৰা সেৱা প্ৰাৰ্থনা কৰি অহাৰ পিছত এনেদৰে জগন্নাথ মহাপ্ৰসাদম গ্ৰহণ কৰিবৰ কাৰণে লাইনত লাগি গ'লোঁ। এইফালে ধুনু, আমাৰ আলহীকেইজনী, মানুহজনী আৰু মই সকলো এনেকৈ লাইনত লাগি গৈছোঁ আৰু মহাপ্ৰসাদত জগন্নাথ মহাপ্ৰসাদত এফালে দিছে খিচাৰি আৰু এফালে পায়স দিছে আৰু এনেকৈ আজিৰ এই বিশেষ অনুষ্ঠানৰ এনেদৰে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি ৰসত বিলীন হৈ আজি তেওঁৰ নামত উৎসৰ্গা কৰা এই প্ৰসাদ আমি এতিয়া গ্ৰহণ কৰিম। আৰু আজি যদি চাই যোৱাকালিৰ তুলনাত সঁচাকৈ আজি বহুত মানুহ হৈছে আৰু এফালে ঠাইৰ অভাৱ, বহিবলৈ ঠাই পোৱা নাই আৰু কোনোমতে ঠাই পাই গৈছোঁ আৰু আমি তাত বহি লৈছোঁ আৰু কিন্তু তেনেকৈ পোৱা নাছিলোঁ, অলপ সময় অপেক্ষা কৰিছিলোঁ প্ৰসাদখিনিলৈ, তাৰপিছত এফালে ঠাই পাই গৈছোঁ আৰু ইয়াতে বহি লৈছোঁ। কিন্তু যোৱাকালিৰ তুলনাত মানুহ যথেষ্টখিনি হৈছেতো সেইকাৰণে আজি এনেদৰে হাতেৰে খাবলগীয়া হৈছে। যোৱাকালি চামুচ পাইছিলোঁ, আজি চামুচ নাই, কাৰণ মানুহ যথেষ্টখিনি মানুহ হৈছে আৰু যিয়ে নহওক তেনেকৈ খাই ল'লোঁ প্ৰসাদ। আৰু এতিয়া চেলফি উঠাৰ পৰ্ব। এফালে চেলফি পইণ্টত পৰিয়ালৰ সৈতে আলহীকেইজনী চেলফি উঠিছে আৰু এইফালে ধুনীয়াকৈ ভাগৱত গীতা ইয়াতে প্ৰদৰ্শনী পাতিছে, মানে আপোনালোকৰ স্বেচ্ছাৰে আপোনালোকে কিনি লৈ যাব পাৰিব। আৰু তাৰ বাহিৰেও এফালে চাওক, এতিয়া আমি ওপৰৰ পৰা নামি আহিছোঁহে মাত্ৰ, এতিয়া যাবৰ কাৰণে আৰু কিমান মানুহ ইয়াতে ভিৰ কৰি আছে। আৰু এনেকৈয়ে আজি প্ৰভু শ্ৰীকৃষ্ণৰ জন্ম উৎসৱৰ আজি যেটো মেইন দিন, সেই মেইন দিনটোত এনেদৰে আয়োজন চলি আছে। আৰু এইফালে ষ্টেজত আহিলোঁ আমি, ষ্টেজতো বিভিন্ন ধৰণৰ আধ্যাত্মিক অনুষ্ঠানসমূহ ইতিমধ্যে চলি আছে। আৰু हरे कृष्णा एवरीवन, आपको हरे कृष्णा मंदिर में आपका स्वागत है, बहुत बहुत धन्यवाद।
আৰু এতিয়া ধুনু আৰু মই মঞ্চৰ সন্মুখত বহি লৈছোঁ আৰু বহি কৃষ্ণ জন্ম অষ্টমীৰ লগত সংগতি ৰাখি যিবিলাক ধাৰ্মিক অনুষ্ঠানসমূহ ষ্টেজত উপস্থাপন কৰা হৈ আছে সেইবিলাক আমি উপভোগ কৰি আছোঁ। মঞ্চৰ সন্মুখত ধুনুক অলপ সময় বহুৱাই লৈ এনেদৰে বিভিন্ন ধৰণৰ আধ্যাত্মিক অনুষ্ঠানসমূহ ধুনু আৰু মই একেলগে উপভোগ কৰিলোঁ। আৰু আমাৰ লগত অহা আলহী কেইজনী আৰু মানুহজনী অৱশ্যে পিছৰ ফালে বহি আছিল। আৰু তাৰপিছত এনেদৰে মহোৎসৱৰ বিভিন্ন ঠাইত এনেদৰে আমি বিভিন্ন পজত কিছুমান চেলফিও উঠি ল'লোঁ। আৰু এতিয়া বিদায় পৰ্ব আৰু এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু এতিয়া অৱশ্যে সিমানখিনি সময় হোৱা নাই, এতিয়া মানুহৰ সমাগম যথেষ্ট হাৰত বৃদ্ধি পাইছেহে আৰু সেইখিনি সময়ত এতিয়া আমি যাবলৈ ওলাইছোঁ। আৰু এইফালে মন্দিৰৰ বাহিৰৰ যিটো মেইন ৰাস্তা সেই মেইন ৰাস্তাত এতিয়া জাম লাগি গৈছে আৰু এইফালে চব কিমান জাম লাগি গৈছে। এইফালে হাতত আইচক্ৰীম লৈ লৈছোঁ, আইচক্ৰীম খাই খাই গৈ আছোঁ। আৰু আজি যোৱাকালিতকৈ বহুত মানুহ আজি হৰে কৃষ্ণ মন্দিৰলৈ আহিছে আৰু ইমানেই মানুহ এই হৰে কৃষ্ণ কি খবৰ? ভাল দাদা, কেনে খবৰ আপোনাৰ? ভালনে? আইটি থাকে লগ পাই ভাল লাগিল। হৰে কৃষ্ণ মন্দিৰত যোৱা নাই? আহিলোঁ, হৰে কৃষ্ণ আহিলে, বহুত ভাল লাগিল আপোনাক লগ পাই। আৰু এফালে ধন্যবাদ ধন্যবাদ দাদা। আৰু দাদাজনক লগ পালোঁ, দাদাজনে IIT গুৱাহাটীত চিকিউৰিটি কৰে, মই এম্বুলেঞ্চ চলাই, লগ পাই খুবেই ভাল লাগিল। আৰু আজি এফালে চাওক ইমান জাম লাগি আছে ৰাস্তাটো।